নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বাৰু বৰ এটা ভাল নহয়। গা যিমানেই দুৰ্বলতা নহওক কিয়, আইসকলৰ আগমনৰ কথা ভাবি মনটো আনন্দেৰে ভৰি আছিল। সেয়েহে আইসকলৰ বাবে মৰমেৰে এই পাটিচেপ্তা পিঠাকেইটা সাজিছিলোঁ। ভিডিঅ'টি কৰা বহুত দিনেই হ'ল বাৰু, গা বেয়া হোৱাৰ কাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াটো অকণমান দেৰি হ'ল। বহুত দিনৰ পৰা ভাবি আছিলোঁ আইসকলক মাতি এভাগি দিহানাম গোৱাম বুলি, সেয়েহে বহাগ মাহতে নামভাগি গোৱাইছিলোঁ। লগতে আইসকলক বজাৰৰ মিঠাই ঠাইত নিজৰ হাতেৰে কিবা এটা বনাই খোৱাৰ ইচ্ছা আছিল, সেয়েহে সামান্য চেষ্টা। এইখিনি পাটিচেপ্তা পিঠা বনাই মেলি ৰেডি হৈ গ'ল। তাৰপাছতে লগতে আছিল আইসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গৰম গৰম ভাপত দিয়া কাপ পিঠা বনাইছিলোঁ। সেইখিনিও আপোনালোকক অকণমান আগবঢ়াই দিছোঁ বাৰু, চাব পাৰিব ভিডিঅ'টি। এইখিনি কাপ পিঠাৰ কাৰণে মই কাপ পিঠা বুলি কৈছোঁ যদিও এইখিনি বাৰু পিঠাগুড়ি নহয়, চুজিৰে মই কাপ পিঠা বনাইছিলোঁ। তাৰ কাৰণে এইখিনি ৰেডি কৰি মেলি লৈছোঁ। শেষত মই ইনো দি মেলি ৰেডি কৰি লৈছোঁ। এনেকৈ কাপতে ভৰাই মেলি ধুনীয়াকৈ ভাপত দি দিয়া হৈছিল আৰু খাবলৈও ভাল হৈছিল। কাপ পিঠাখিনি কোমল হৈছিল। এনেকৈ পিঠাখিনি বনাই মেলি লৈ আইসকলক চাহৰ লগত দিবৰ বাবে যোগাৰ কৰি মেলি ল'লোঁ। লগতে এফালে পাটিচেপ্তা পিঠাখিনিও যোগাৰ কৰি ল'লোঁ। আজিলৈ ভিডিঅ'টি ইমানে। বাই বাই।